তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালে আন এটা ভিডিঅ'লৈ বন্ধুসকল এটা বহুতে ভাল খবৰ বন্ধুসকল ডিএমই আসাম অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামৰ তৰফৰ পৰা যেটো গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আহিছে তো সেই পোষ্টৰ যেটো অনলাইন আবেদন সেই অনলাইন আবেদনটো আজিৰ পৰা ষ্টাৰ্ট হৈছে তো অনলাইন আবেদনটো আপোনালোকে কেনেকৈ কৰিব লাগিব সেই সম্পৰ্কে এই ভিডিঅ'টো দেখাই আছো মানে এ টু জেড আপোনালোকক লাইভ ডেমো দেখাই দিম কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু আপোনালোকক এইখিনিতে এটা ইম্পৰ্টেন্ট কথা কৈ দিছো যে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ আগতে যদি আপোনালোকে অনলাইন আবেদন কৰিব যায় তেতিয়াহলে কিন্তু আপোনালোকৰ লাষ্টত গৈ বেমেলাজি সৃষ্টি হয় যেনেকৈ আপোনালোকৰ কাৰোবাৰ বোলে ডেট অফ বাৰ্থ ভুল হৈছে কাৰোবাৰ বোলে এড্ৰেছ ভুল হৈছে কাৰোবাৰ বোলে নামটো ভুল হৈছে তো এনেকুৱা নকৰিব আপোনালোকে ভিডিওটো প্ৰথমবাৰ হেকলৈকে চাব আপোনালোকক এই ভিডিওটোৰ একদম লাইভ ডেমো দেখাই দিম এ টু জেড কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব বা কি ডকুমেন্টছ লাগিব কেনেকুৱা কি সম্পূৰ্ণ ডিটেইলছ এটা আপোনালোকক দেখাই আছো সো তাৰ আগতে আপোনালোকে যদি আমাৰ মিষ্টাৰ সকম ইউটিউব চেনেলটো আজি প্ৰথমবাৰ ভিডিও চাই আছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা জব ৰিলেটেড ভিডিওবিলাক আগন্তুক পোৱাৰ বাবে সো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব সো আহক আমি মেইন ভিডিওটোলৈ আগবাঢ়ো তো বন্ধুসকল ডিএমই আসাম যেটো গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট তো তাৰ বাবে যেটো অনলাইন আবেদন কৰাৰ বাবে আপোনালোকৰ মোবাইলত বা ল্যাপটপত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব বা মজিলা ফায়াৰফক্স যোনটো বিচাৰে আপোনালোকে তো হেতু ওপেন কৰি আপোনালোকে প্ৰথমে ডেস্কটপ মোড বনাই ল'ব যদি আপোনালোকৰ মোবাইলত এপ্লাই কৰি আছে পাৰিলে আপোনালোকে ল্যাপটপতে কৰিব মোবাইলত নকৰিলে ভাল তো যেনক ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব আমাৰ যেটো অফিচিয়েল ওয়েবসাইট newsapart.com newsapart.com এনেকুৱা আপোনালোকে যদি সাৰ্চ কৰে সাৰ্চ কৰিলে আমাৰ যেটো অফিচিয়েল ওয়েবসাইট হেতু আপোনালোকে পাই যাব সো সাৰ্চ কৰাৰ লগে লগে এটা চাওক যে আমাৰ যেটো অফিচিয়েল ওয়েবসাইট newsapart.com আহি গৈছে তো এটো আমাৰ অফিচিয়েল ওয়েবসাইট হয় আমি মানে মই নিজে বনাইছো তো যেনক এই ওয়েবসাইটত আহিলে আপোনালোকে সকলো ধৰণৰ জব ৰিলেটেড আপডেট বিলাক পাই থাকিব এতে আহিলে আপোনালোকে গম পাই যাব সো এটা চাওক যে ব্ৰেকিং নিউজ এটা পাব বা লেটেস্ট জবতে এটা পাই যাব সো এটা চাওক যে 2 নম্বৰ যেটো আৰ্টিকেল ডিএমই আসাম ৰিক্ৰুটমেন্ট 2025 গ্ৰেড 3 নন টেকনিক্যাল 3130 পোষ্ট এতে দিয়া আছে আৰু ইয়াৰ পিছতো এটা চাও যে কানাড়া বেংকৰ পৰা বহুত কেটা পদ আহিছে তো এইবিলাক আপোনালোকে চাই ল'ব কিন্তু আমি যেটো ডিএমই এপ্লাই কৰিম সো আমাৰ যেটো ডিএমই যেটো ৰিক্ৰুটমেন্ট হেতু এটা ওপেন কৰিছো আৰু আমাৰ যেটো ভিডিও চাই আছে ভিডিওটো ডেসক্ৰিপচনত যেটো লিংক আছে সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এখন পেজত আহি যাব এই যেটো পেজ এই পেজত আহি যাব আৰু এটা আহিলে আপোনালোকে কি কৰিব এটা আমাৰ আৰ্টিকেলখনৰ বিষয়ে সম্পূৰ্ণ মানে এই ৰিক্ৰুটমেন্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ এটা দিয়া আছে এই আৰ্টিকেলখনত সো এটা আহি চাব বা পঢ়ি চাব পাৰে তো যেন হোক এটা আহিলে আহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে একদম তলত এটা চাব পাৰিব যে এটা দিয়া আছে আমাৰ যেটো অনলাইন আবেদন কৰাৰ যেটো লিংকটো এটা চাব যে কি লিংক বুলি দিয়া আছে আৰু ইম্পৰ্টেন্ট ওয়েব লিংক সো এটা চাব যে বহুত কেটা বস্তু দিয়া আছে কিন্তু এইখিনিতে আৰু এটা কথা আমাৰ যেটো WhatsApp গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপ জয়েন আছে তো এইবিলাকত জয়েন হৈ ল'ব আমাৰ যিবিলাক আপডেট দি থাকো সেইবিলাক আপোনালোকে অতি সোনকালে ডাইৰেক্ট পাই যাব সো যেন হোক এটা আহিলে একদম তলত চাব যে অনলাইন এপ্লিকেশন লিংক গ্ৰেড 3 নন টেকনিক্যাল সো এটা জাস্ট ক্লিক কৰিব ক্লিক হিয়াৰ যেটো দিয়া আছে তো এটা ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব আৰু এটা আহিলে আপোনালোকে চাব পাৰিব যে ইয়াতে আপোনালোকৰ অনলাইন আবেদন কৰা প্ৰসেসটো দিয়া আছে তো বন্ধুসকল যেতিয়া আপোনালোকে এইখন পেজত আহিব এইখন পেজত আহিলে আপোনালোকে প্ৰথমে একবাৰ চাই ল'ব কেনেকুৱা কি আছে তাৰ পিছত আপোনালোকে ফিল কৰিব যাব সো প্ৰথমে আপোনালোকে চালে চোৱাৰ পিছত আপোনালোকে কি কৰিব এটা চাব যে ক্যান্ডিডেট পাৰ্সোনেল ইনফৰমেশন তো প্ৰথমে আপোনালোকে ক্যান্ডিডেট মানে যাৰ বাবে আবেদন কৰি আছে তাৰ পাৰ্সোনেল যেটো ইনফৰমেশন হেতু ফিল কৰিব লাগিব সো এটা চাওক যে প্ৰথমে দিয়া আছে ফুল নেম অফ দা ক্যান্ডিডেট এজ পাৰ আধাৰ কাৰ্ড পান কাৰ্ড বা পাসপোৰ্ট তো আপোনালোকৰ ডকুমেন্টছ ওয়াইজ আপোনালোকৰ যোনটো নাম আছে সেই নামটো এটা দিব লাগিব মানে শুদ্ধ নামটো আপোনাৰ এটা বহাব লাগিব আৰু ক্যাপিটেল লেটাৰ দিয়াটো ভাল মই যেহেতু গোটেইখিনি ক্যাপিটেল দিছো আপোনালোকে দিব পাৰে বা স্মল লেটাৰ মিলাই দিব পাৰে যেন হোক তাৰ পিছত আপোনালোকৰ ক্যান্ডিডেট ফাদাৰছ নেম তো যাৰ বাবে আবেদন কৰি আছে তাৰ ডেটাকৰ নামটো দিব লাগিব সেম তাৰ মাকৰ নামটো নেক্সট তাৰ পিছত আপোনালোকৰ যদি বিয়া পাতিছে বা যদি ছোৱালী হয় তেতিয়ালে হাজবেণ্ডৰ নাম আৰু যদি লৰা হয় যদি বিয়া পাতিছে তেতিয়ালে ওয়াইফৰ নামটো এটা দিব লাগিব স্পাউস তো আপোনালোকৰ যদি বিয়া পাতা নাই একো নাই এতে ব্ল্যাঙ্ক ৰাখিলে হৈ যাব তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ তো আপোনালোকৰ ডেট অফ বাৰ্থ ডকুমেন্টছ ওয়াইজ যেনেকৈ আপোনালোকৰ ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো এটা দিব লাগিব এটা ক্যালেন্ডাৰটো খুল খাব এটা ক্লিক কৰিলে সো এটা ডেট অফ বাৰ্থ যেনেকুৱা হয় দি দিব তাৰ পিছত আপোনালোকে চাব যে জেন্ডাৰ তো আপুনি ফিমেল মেল ফিমেল বা ট্ৰান্সজেন্ডাৰ কোনটো হয় আপোনালোকে এটা সিলেক্ট কৰিব লাগিব তো মোৰ ক্ষেত্ৰত এটা মেল দিছো তাৰ পিছত আপোনালোকৰ এড্ৰেছ ফৰ করসপন্ডেন্স তো আপোনালোকৰ যেটো এড্ৰেছ সেই এড্ৰেছটো দিব লাগিব
তো আপোনাৰ এড্ৰেছ গাঁওখনৰ নাম পোষ্ট অফিচ তাৰপিছত আপোনালোকৰ হেবিটেশ্যন হেতু দিব তাৰপিছত আপোনালোকৰ সিটি এটা দিব দিছে দিলে হল তাৰপিছত এটা আপোনালোকৰ কি ডিস্ট্ৰিক্টটো আপোনাৰ কোনটো হয় হেতু দিব সো এটা মই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলো কৰাৰ পিছত আপোনালোকে চাব যে সেম এজ এবভ বুলি দিয়া আছে তো এতে যদি ক্লিক এতে আনটিক থাকিব যেহেতু মই অলৰেডি ফিল কৰিছিলো সো যেনক এটা আপোনালোকৰ যদি পার্মানেন্ট এড্ৰেছ আৰু এই যেটো করসপন্ডেন্ট এড্ৰেছ হেতু যদি সেম হয় তেতিয়া আপোনালোকে সেম এজ এবভ দিলে গোটেখিনি হ'ব পাই যাব বাকি আপোনালোকে চাই লব সো এনেকা আহিলে আহাৰ পিছত আপোনালোকে চাব যে এতে আপোনাৰ হেৰি সৰি এতে পিন কোডটো দিব দিছিলে তো পিন কোডটো দিছে দি দিছো বলে চাব যে মোবাইল নাম্বাৰ অফ দা ক্যান্ডিডেট সো ক্যান্ডিডেট মানে যাৰ বাবে আবেদন কৰি আছে তাৰ মোবাইল নাম্বাৰটো এটা দিব লাগিব সো মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে সেন্ড ওটিপি ক্লিক কৰি আপোনালোকৰ এটা মোবাইলত ওটিপি যাব সেই ওটিপিটো এতে বহাই কিনে আপোনালোকে ভেৰিফাইড ক্লিক কৰিব লাগিব সো মোৰ ক্ষেত্ৰত এতে অলৰেডি ভেৰিফাই বুলি দেখাই আছে মই চাই লও কি হয় যেহেতু মই আগতো একবাৰ কৰিছিলো সো যেন হক এটো পিছত চাই দিম কিন্তু যেনেকৈ আপোনালোকক কৈ আছে হেমতে কৰিব সো এটা নাম্বাৰটো দিলে দিয়াৰ পিছত আপোনালোকে সেন্ড ওটিপি দিলে আপোনালোকৰ মোবাইলত ওটিপি যাব হেতু দি আপোনালোকে ভেৰিফাই কৰিব লাগিব তাৰপিছত আপোনালোকৰ অল্টাৰনেটিভ কন্টাক্ট নম্বৰ এটা আপোনাৰ কন্টাক্ট নম্বৰটো দি লব বেলেগ এটা যদি নাম্বাৰ আছে ফ্যামিলিৰো দিব পাৰে আৰু এটা কথা আপোনালোকে যদি অনলাইন কৰবাত ক্যাফেত যদি আপোনালোকে আবেদন কৰি আছে আপোনাৰ মানে হিয়তৰ মানে নাম্বাৰ বিলাক উল্টা উল্টা দি দিয়ে বা নাম সাম ভুলকে দিয়ে আপোনালোকে পাৰিলে নিজে কৈ লব বা যদিও তাতে কৰে অনলাইন দোকানতে তেতিয়ালে আপোনালোকে ভালদৰে বহি কেনে মানে চাই লব মানে চাই কৰিব দিব তাৰপিছত আপোনালোকৰ মেইল আইডি দিব লাগিব তাৰপিছত আপোনালোকৰ নেশনালিটি কি হয় ইন্ডিয়ান হেতু এতে আহি যাব তাৰপিছত ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক তো আপোনাৰ শৰীৰত যদি কিবা মাৰ্ক থাকে তেতিয়ালে আপোনালোকে দিব পাৰে নাথাকিলে এনে দিলে হৈ যাব তাৰপিছত আপোনালোকে চাব যে ৰিজাৰ্ভেশন ক্যাটেগৰি অফ দা ক্যান্ডিডেট সো ক্যান্ডিডেট জন কোনটো ক্যাটেগৰি হয় জেনাৰেল এসসি এসটিপি এসটিপি এইচ ওবিসি এমওবিসি তো জনটো হয় হেতু আপোনালোকে দি লব তো আমি এতে মই যেটো জেনাৰেল দি দিছো তাৰপিছত ডু ইউ বিলং টু ফিজিক্যাল চ্যালেঞ্জ দিবান তো যদি আপোনালোকৰ কিবা বিকলংক হয় তেতিয়ালে আপোনালোকে ইয়েস দিব অন্যথা এটা নো ৰাখিব তাৰপিছত whether candidate is permanent of the resident তো এই বস্তুটো আপোনালোকে আমাৰ অসমৰ বাসিন্দা হলে এটা ইয়েস দিব লাগিব যদি বাহিৰৰ কোনোবা ক্যান্ডিডেট আছে তেতিয়ালে নো দিব আমি যেটো অসমৰ হয় তেতিয়ালে আমি এটা ইয়েস দিব লাগিব সো তাৰপিছত আপোনালোকে এটা কি কৰিব এটা চাব যে গ্ৰেড 3 পোষ্ট তো এই এটা আপোনালোকে নিশ্চয় চাই আছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ নন টেকনিক্যাল পোষ্ট সো যদি আপোনালোকে নন টেকনিক্যাল পোষ্টৰ কাৰণে আবেদন কৰি আছে তেতিয়ালে আপোনালোকে এটা ইয়েস দিব লাগিব আৰু যেতিয়া আপোনালোকে ইয়েসত ক্লিক কৰিব সো এতে চাব যে ইয়েসত যেতিয়া ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ সন্মুখত পোষ্ট কেটা আহি যাব মানে কি ভ্যাকেন্সি আহিছে এটা চাব পাৰিব যে এটা চাব যে একাউন্টেন্ট কেশিয়াৰ ডিক্টিচিয়ান আছে লেবৰিয়ান আছে সাইন্টিফিক এসিস্ট্যান্ট আছে তো মই এতে কেটামান সিলেক্ট কৰিছো একাউন্টেন্ট কেশিয়াৰ হেলথ এডুকেটৰ তাৰপিছত আপোনালোকৰ ষ্টনো কাম কম্পিউটাৰ অপাৰেটৰ তাৰপিছত হেলথ এডুকেটৰ কাম ষ্টনো ষ্টেচনাৰী স্যানিটাৰী ইনস্পেক্টৰ সৰি তো এটো মই আনটিক কৰিলো এটো মই সিলেক্ট কৰিলো সো এনেকা আপোনালোকৰ জন্তু আপোনালোকে বিচাৰে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ওয়াইজ আপোনালোকে এটা সিলেক্ট কৰিব তো মোৰ ক্ষেত্ৰত মই একেটা সাগে হ'ব যেহেতু মই বিকম কৰিছো সো একেটা মই পাৰিম সো এনেকা আপোনালোকৰ যেনেকা যি আপোনাৰ কি হয় এডুকেশন কোৱালিফিকেশন হেমতে আপোনালোকে এটা পোষ্ট কেটাত মানে টিক মাৰ্ক দিব মানে জন্তু আপোনালোকে এপ্লাই কৰিব বিচাৰে সো এনেকা কৰিলে কৰাৰ পিছত আপোনালোকে টলফলে স্ক্ৰল কৰিব স্ক্ৰল কৰিলে এটা চাব পাৰিব যে এটা আপোনালোকৰ যেটো এই এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সেই ৰেজিষ্ট্ৰেচন নম্বৰটো এটা বহাব লাগিব আৰু হেতু কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে মই অলৰেডি ভিডিও বনাইছিলো যে ৰেজিষ্ট্ৰেচন এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট কেনেকৈ বনায় যদি হেৰি লাগে মই আপোনালোকক ভিডিওটো ডেসক্ৰিপচন লিংক দি দিম আপোনালোকে চাই লব কেনেকৈ বনাব লাগে সো যেনক এনেকৈ আপোনালোকৰ সেই নাম্বাৰটো দিব লাগিব দিয়াৰ পিছত আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন সেই বস্তুটো দিব লাগিব সো এতে প্ৰথমে চাব যে প্ৰথমে দি আছে এক্সাম পাস এসএসএলসি or equivalent 10th তো 10th ত আপোনালোকে অফ 10 মাৰ্ক কিমান মানে যেহেতু আমাৰ টোটাল মাৰ্ক আছিল 600 তো 600 ৰ ভিতৰত আমি কিমান পাইছিলো হেতু হল আমাৰ অফ 10 মাৰ্ক হেতু দিব তাৰ পিছত আপোনালোকৰ টোটাল মাৰ্ক মানে মাৰ্ক অফ আউট অফ মাৰ্ক আউট অফ মানে 600 ৰ ভিতৰত 343 পাইছিলো মই হেতু সো তাৰ পিছত আপোনালোকৰ পাৰ্সেন্টেজটো তাৰ পিছত আপোনালোকৰ এটা কিমান জনত মানে কিমান তাৰিখে পাস কৰিছিল হেতু তাৰ পিছত বোৰ্ড বা স্কুল বা কলেজ ইউনিভাৰ্সিটি তো যেটো আমি সেৱাৰ পাৱাৰ দিছিলো তো সেৱা ডাইৰেক্ট মই শৰ্ট ফৰ্মত দিছো তাৰ পিছত ইফালে চাব যে এসএসএলসি অৰ্থাৎ হায়াৰ সেকেন্ডাৰী তো আৰ্টস কমাৰ্চ সায়েন্স বা বেলেগ যদি আছিল হেতু আপোনালোকে দিব পাৰে
তো যেনক যেটো আমি মানে মই এতে কমাৰ্চ কৰিছিলো তো এতে কমাৰ্চটো সিলেক্ট কৰিলো তাৰ পিছত কিমান মাৰ্ক পাইছিলো হে বস্তুটো এতে দিব দিছে তাৰ পিছত কিমান মাৰ্কৰ পৰা পাইছিলো হেতু মানে টোটাল মাৰ্ক আৰু এটো অপটেন মাৰ্ক তাৰ পিছত পাৰ্সেন্টেজটো তাৰ পিছত আপোনালোকৰ ডেটটো তাৰ পিছত আপোনালোকৰ যোনটো হেৰি বোৰ্ড হয় বোৰ্ডৰ নামটো দিব তাৰ পিছত গ্ৰেজুৱেচন তো গ্ৰেজুৱেচনটো কি কৰিছিলে বিকম কৰিছিলে আৰ্টছ কৰিছিলে কমাৰ্চ কৰিছিলে সায়েন্স কৰিছিলে তো যেটো মই বিকম কৰিছো বিকম দিছো তাৰ পিছত এতে কিমান অপটেন মাৰ্ক পাইছো টোটাল মাৰ্ক কিমান আছিল হেতু দিছো তাৰ পিছত পাৰ্সেন্টেজ কিমান হেতু দিছো ডেট কিমান তাৰিখত পাস কৰিছো হেতু দিছো তাৰ পিছত ইউনিভাৰ্সিটিৰ নাম গুৱাহাটী ইউনিভাৰ্সিটি দিলো সো তাৰ পিছত বলে সব যে ডিপ্লোমা নন টেকনিক্যাল সো এটা আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব হেতু তো নিশ্চয় গমে পায় যদি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট নাই তেতিয়ালে আপোনালোকে এতে এপ্লাই নকৰাই ভাল যেটো কম্পিউটাৰটো লাগিব আৰু এপ্লাই কৰিলে হল বাকি আপোনালোকে যিমান দিন আছে আপোনালোকে সাৰ্টিফিকেট ল'ব পাৰিব সো 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট এখন লাগিব সো ললে তাৰ পিছত ইফালে আপোনালোকৰ কিমান মাৰ্ক পাইছিলে হেতু মানে দিলে কিমান মাৰ্কৰ পৰা পালে হেতু দিলে তাৰ পিছত পাৰ্সেন্টেজটো কিমান হেতু দিলে কিমান তাৰিখত পাস কৰিছিলে হেতু দিছিলে দিব লাগিব কোৰ পৰা পাস কৰিছে হেতু দিব লাগিব তাৰ পিছত ইফালে যে তলফালে স্ক্ৰল কৰিলে এটা চাব যে ডু ইউ হেভ এপ্ৰোপ্ৰিয়েট কম্পিউটাৰ সাৰ্টিফিকেট এজ পাৰ এডভাৰটাইজমেন্ট তো এডভাৰটাইজমেন্ট মতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেটটো আছে না নাই তো যেটো আমাৰ আছে ইয়াতে এজ দিব লাগিব যদি নাই তেতিয়ালে নো দিলে হল তাৰ পিছত আপোনালোকে এতে ফটো দিব লাগিব সো পাসপোৰ্ট সাইজ ফটো আপোনালোকে বনাই ল'ব লাগিব আৰু এতে ম্যাক্সিমাম এমবি টু 50 GB হ'ব পাৰিব তাৰ বেছি নহয় সো 50 GB ভিতৰত আপোনালোক ফটো পাসপোৰ্ট ফটো বনাব লাগিব আৰু এতে হাইট আৰু ওয়েট আপোনালোকৰ দিয়া আছে এই মতে বনাব লাগিব এতে লিখা আছে নিশ্চয় চাইছে তাৰ পিছত এতে ক্লিক কৰি আপোনালোকৰ য'ত ফটোখন ৰাখিছে ফটোটো এতে আপোনালোকে মানে ক্লিক কৰি আনিব লাগিব এতে চাওক যে মই দিলো দিয়াৰ পিছত এতে জাস্ট ওপেনত ক্লিক কৰিলে এটা আহি গল তাৰ পিছত ইফালে আপোনালোকৰ সিগনেচাৰটো সেম সিগনেচাৰটো 30 KB ৰ ভিতৰত হ'ব লাগিব সো হেতু মই এটা বনাই লৈছো অলৰেডি আগতে বনাই থৈছিলো তাৰ পিছত এতে সাইজটো দিয়া আছে কিমান হাইট কিমান ওয়েট এটো দিয়া আছে তাৰ পিছত ইফালে চাব যে আপোনালোকৰ পাসওয়াৰ্ড এটা বনাব দিছে তো পাসওয়াৰ্ডটো বনাব লাগিব আৰু পাসওয়াৰ্ডটো কিন্তু আপোনালোকৰ নেক্সটত লাগিব যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব সেই সময়ত কিন্তু লাগিব বা ৰিজাল্টৰ টাইমতো আপোনালোকৰ লাগিব সো আপোনালোকে এতে পাসওয়াৰ্ডটো বনাই লব যেনেকৈ আপোনালোকৰ বিচাৰে তো পাসওয়াৰ্ডটো বনাইলে হল সো পাসওয়াৰ্ডটো দিলে দিয়াৰ পিছত আপোনালোকে এটা চাব যে ডিক্লেৰেশন অফ দা ক্যান্ডিডেট এটো এটা ক্লিক কৰিব তাৰ পিছত ইফালে চাব যে আৰু এটা ইম্পৰ্টেন্ট নোট প্লিজ ৰিচেক দা এপ্লিকেশন বিফৰ দা ফাইনাল সাবমিট তো এটো ক্লিক কৰিব মানে ফাইনাল সাবমিট কৰাৰ আগত আপোনালোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় আপোনালোকে 4-5 বাৰ মান আপোনালোকে চাই লব যে কৰবাত যদি কিবা মিস্টেক হয় তেতিয়ালে কিন্তু প্ৰবলেম হ'ব তো মিস্টেক যাতে নহয় আপোনালোকে এটা ভালদৰে চাই লব সকলোখিনি শুদ্ধ আছে না নাই জি সিলেক্ট কৰিছে বা জি বহাইছে সকলোখিনি একবাৰ ভালদৰে চাই লব আৰু ফাইনাল সাবমিট কৰাৰ আগতে আপোনালোক বাৰবাৰ কৈ আছো আপোনালোকে ভালদৰে চাই লব কৰবাত যাতে মিস্টেক না থাকে মিস্টেক থাকিলে কিন্তু আপোনালোকে এডিট কৰা অপচন নাহে ফাইলদৰে আপোনালোকে চাই লব তাৰ পিছত আপোনালোকে ফাইনাল সাবমিটত ক্লিক কৰিব তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা চাব যে আপোনালোকৰ কি আছে ফাইনাল সাবমিট বুলি দিয়া আছে অপচন তেতে যদি ফাইনাল সাবমিটত ক্লিক কৰিলে আপোনালোকে চাব আৰু সিউৰ ইউ ওয়ান্ট টু সাবমিট দা ফৰ্ম সো এনেকুৱা আহিব আৰু পিছত এটা ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে সাবমিট হৈ গল আৰু এটা সেভ মই কৰি থৈছো তো যেনেকৈ আপোনালোকে নিশ্চয় চালে একদম এনেকুৱা আপোনালোকৰ ফাইনাল সাবমিট হোৱাৰ পিছত আপোনালোকে সন্মুখত এনেকুৱা আহিব আৰু ইয়াতে আপোনালোকৰ ইউজাৰ আইডি পাসওয়াৰ্ড আইডি আৰু নাম সকলোখিনি মানে তথ্য এটা আহি যাব সো এই মতে আপোনালোকে এই বস্তুটো যোনটো ইয়াতে আপোনালোকে চাই আছে এই বস্তুটো আপোনালোকে লিখি ৰাখিব বা প্ৰিন্ট কৰি ৰাখিব এনেকুৱা আপোনালোকে কন্ট্ৰোল পি মাৰিলে আপোনালোকৰ প্ৰিন্ট হৈ যাব আৰু যদি মোবাইলত হয় তেতিয়ালে আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখি দিব সো স্ক্ৰিনশ্বট এনেকুৱা আপোনালোকৰ কম্পিউটাৰটো কৰিব পাৰে সো মই ইয়াতে কম্পিউটাৰত স্ক্ৰিনশ্বট কৰি ৰাখি দিলো সো এনেকুৱা আপোনালোকৰ সেই বস্তুটো স্ক্ৰিনশ্বট কৰি ৰাখিব বা লিখিব আপোনালোকে যি কৰে কৰিব কিন্তু এই বস্তুটো কিন্তু নেক্সটত লাগিব সো যেনক এতিয়া আপোনালোকে এটা লগইনত ক্লিক কৰিব সো লগইনত ক্লিক কৰিলে এটা চাব যে লগইন আহিছে এটা লগইন অপচনটো এটা জাস্ট ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ লগইন কৰা অপচন পাই যাব সো এনেকুৱা আপোনালোকৰ এপ্লিকেশন আইডি পাসওয়াৰ্ড দি আপোনালোকে লগইনত ক্লিক কৰিব লগইন কৰি আপোনালোকে এটা চাব পাৰিব কেনেকুৱা কি তাৰ পিছত আপোনালোকে এটা আহি এপ্লিকেশন যেটো ফৰ্ম হেতু আপোনালোকে প্ৰিন্ট কৰিব পাৰে সো এনেকুৱা আপোনালোকৰ চাব যে লগইন কৰাৰ পিছত আপোনালোকৰ প্ৰিন্ট কৰা অপচন আহি যাব সো এটা মই প্ৰিন্ট কৰিলো সো জাস্ট এটা মই পিডিএফ কৰি সেভ কৰিলা প্ৰথমে তো এডৰে আপোনালোকে সেভ কৰি ৰাখি দিব আৰু এটো একদম সম্পূৰ্ণ দেখাই দিলো এ টু জেড এপ্লাই প্ৰসেসটো কি
নিশ্চয় আপোনালোকে গম পালে সো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সকম ইউটিউব চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আমাৰ যেটো অফিচিয়েল ৱেবসাইট হয় newsjapa.com ইয়াতে আপোনালোকে সদায় ভিজিট কৰি থাকিব সকলো ধৰণৰ জব ৰিলেটেড আপডেট ইয়াতে পাই থাকিব সো প্লিজ আপোনালোকে আমাৰ অফিচিয়েল ৱেবসাইট newsjapa.com ত ভিজিট কৰি থাকিব সো আজিলৈকে মানে বাই জয় অসম